Actually, মই originally মঙ্গলদৈ হয়। As a entrepreneur মানে গাঁৱৰ মানুহবিলাকৰ ইমান প্ৰতিভা আছে। So মই মোৰ নিজৰ গাঁওখনত প্ৰথমতে মই আমাৰ যিখিনি মাটি ভেটি আছিলে এনেই পৰি আছিলে। So তাতে এটা মানে কাপোৰৰ ফেক্টৰী এটা বনালোঁ। যিহেতু এনেই মই 2005 চনৰ পৰাই মই ওমেন এম্পাৱাৰমেণ্টৰ ওপৰতে কাম কৰি আছোঁ। So এতিয়া মই ফাইনেলি মই 5খন কাণ্ট্ৰিত মই গ'লোঁ। তাতে এৰী আৰু বেম্বো প্ৰডাক্টে যথেষ্ট সঁহাৰি লাভ কৰিছে। ৰিচেণ্টলি মই নৱেম্বৰৰ 30 তাৰিখৰ পৰা যিখন মানে মিলান ফেষ্টিভেল ইটালীত হৈছিল 10 দিনীয়া, সেইখনত মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ হেণ্ডলুম এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিলৰ ফালৰ পৰা। অসমৰ ময়ে অকল আছিলোঁ। খুব সঁহাৰি লাভ কৰিলোঁ। সেইকাৰণে মই আৰু মানে অধিক মানে উৎসাহেৰে মই গাঁৱৰ মানুহখিনিক মানে আগবঢ়াই লৈ যাবৰ কাৰণে মই চেষ্টাহে কৰিছোঁ। এনেই একদম মোৰ নিজৰ ফেক্টৰীত 15গৰাকী মহিলাই তেওঁলোকে কাম কৰি তেওঁলোকক দৰমহা দিওঁ। আৰু যিসকল গাঁৱৰ মানুহ আছে বোৱা কটাৰ ওপৰত মানে তেওঁলোকৰ এটা নলেজ আছে, তেওঁলোকক মই সূতা চূতা দি বা কাপোৰৰ বিনিময়ত মানে হেৰি কৰোঁ। এই যে আধি দিয়া বুলি যোনটো কথা কয়, সূতা দিলে মানে তেওঁলোকে আধা ৰাখিব, মই আধা লৈ আহিম, তেনেকৈ কাম কৰাই আছোঁ। এইটো এডভান্টেজ আছাম 2। আগতকৈ মানে এইবাৰ যথেষ্টখিনি মানে ইমান বেছি মানে ডেভেলপ হৈছে, দেশ বিদেশৰ মানুহ আহিছে। মইতো অলৰেডি ধৰক আন্তৰ্জাতিক পৰ্যায়ত মই পাইছোঁৱেই, কিন্তু তেওঁলোকৰ মানে কি এই যে আমি অৰিজিনেল আৰু এটা কথা মই এই থোৰতে কওঁ, আমাৰ অসমত এতিয়া কি হৈছে, ফেঞ্চি বজাৰখন মানে আমি যিবিলাক বস্তু বনাওঁ তাৰে ডুপ্লিকেট বস্তুবিলাক বনাই পেলাই মানে 500 টকাতে 1000 টকাতে এৰি দিয়ে। গতিকে সেই বস্তুটো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মানে সুবিধা হয়। আৰু এতিয়া দেখিছোঁ আমাৰ মহিলাবিলাককো এই মিটিংবিলাকত আনিছে, দেখিছে, চাইছে। ময়ো দুআষাৰ কথা ক'বলৈ পাইছোঁ চবকে। গতিকে ভাবোঁ কিছু নহয় কিছুতো লাভান্বিত হ'বই। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে তাৰমানে যথেষ্টখিনি মানে সহায় কৰে আৰু নিজৰ নিজৰ প্ৰতিভাবিলাককো দেখুৱাবলৈ মানে পাৰিছে। এই ধৰক চেল্ফ হেল্প গ্ৰুপ, তাৰপিছত আকৌ FPC গ্ৰুপ, এইবিলাক বনাই দিয়াৰ কাৰণে মানে গ্ৰুপিং মানে দলবদ্ধভাৱে কাম কৰাৰ কাৰণে যথেষ্টখিনি মানে আগবাঢ়িব পাৰিছে। মোৰ নাম কিৰণ বড়ো। আজি এতিয়া আমাৰ এডভান্টেজ আছামত যেতিয়া মোৰ কুৱেশ্যনটোৱে দিছিলে যে মই কেনেকৈ মানে এইবিলাকত মানে আকৰ্ষিত হ'লোঁ বা মই ইমান হ'লোঁ আৰু সংৰক্ষণ কেনেকৈ কৰিব লাগে, তেতিয়া মই ভাবিলোঁ যে আমাৰ এতিয়াহে মেচিন ওলাইছে সোনকালে কৰিবৰ কাৰণে। এতিয়াও পাৱাৰলুম বাৰু ব্যৱহাৰ কৰা নাই, কিন্তু ফুল তুলিবৰ কাৰণে জেকাৰ্ছটো দিলে মানে কি অতি সোনকালে মানে যিটো বস্তু 10 দিনত হ'ব লাগে সেইটো ধৰক 2 দিনতে হৈ যায়। গতিকে তথাপিও আমি যদি মাটিশালখন যদি আমি সংৰক্ষণ কৰি ৰাখোঁ, এনেকুৱা ধৰক বস্তুবিলাক আমি বনাই পেলাই আমি অসমখনক মানে এটা আমাৰ অসমৰ কাৰণে এইবিলাক মানে খুব মানে সুন্দৰ বুলি ক'ব লাগিব। কাৰণ কিয় শিপিনীবিলাকে শালত সপোন ৰচে। গতিকে এনেকুৱা কিছুমান শিপিনী আছে যিয়ে নেকি তেওঁলোকৰ অকল শালত মানে সপোন ৰচি পেলাই কাম কৰে। তেতিয়া মই ভাবিলোঁ যে আমি আৰ্ট কৰাতকৈ মই যোৱা বছৰ আমাৰ প্ৰমোদ বড়ো ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক দিছিলোঁ এখন। তেতিয়াৰ পৰাই মানে মই ভাবিলোঁ যে নহয়, বেলেগ মই গামোচা গিফ্ট দিয়াতকৈ মই যদি এনেকৈ যদি এজন ডাঙৰ ডাঙৰ বিজ্ঞ লোকৰ যদি মই ফটো এনেকৈ বনাই পেলাই হাতশালত বনাই পেলাই ৰাখোঁ, তেতিয়া কি সংৰক্ষণ হ'ব। মাটিশাল বুলি ক'লেতো চবেই বুজি নাপাব পাৰে, কিন্তু আমি এইবিলাক ৰাইজক মানে বুজাবৰ কাৰণে দেখাবৰ কাৰণে এটা অসমখনত বহুত ডাঙৰ ডাঙৰ কাম হওক আৰু অসমক বিশ্বই জানক, আৰু তাৰে আশাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুতখিনি কৰিছে। আৰু আমি যদি মেনুফেকচাৰিং হাব বনাব নোৱাৰোঁ, কেতিয়াও অসম আগুৱাই যাব নোৱাৰে। মেনুফেকচাৰিং হাব বনাবলৈ ইণ্ডাষ্ট্ৰিয়েল ৰেগুলেশ্যনটো আনিবই লাগিব। ইণ্ডাষ্ট্ৰিয়েল ৰেগুলেশ্যন আনিবলৈ হ'লে অসমৰ বাহিৰৰ পৰা এণ্টাৰপ্ৰিনিয়ৰ্ছ হওক বা ইনভেষ্টৰ্ছ হওক আনিব লাগিব। গতিকে তাৰ কাৰণে এই ভব্য আয়োজন, মই ভাবোঁ যে এই আয়োজনে অসমক আৰু এটা নতুন যুগলৈকে লৈ যাব। আৰু অসমে মই সদায় কোৱাৰ দৰে আৰু প্ৰাণ পাই উঠিব, অসমৰ ডেভেলপমেণ্ট হ'ব। সেই গতিৰে আমি কাম কৰিছোঁ, তুৰন্ত গতিৰে আমি কাম কৰি গৈ থাকিম। আৰু হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী ভূমিকাৰ কাৰণে এইখিনি হৈছে বুলি মই ভাবোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। আৰু সকলো ডাঙৰ ডাঙৰ বিজনেছ লিডাৰ্ছে
অসমলৈকে আহি এতিয়া ইনভেষ্ট কৰিব বিচাৰে। অসমত আগতে আইন শৃংখলাজনিত পৰিৱেশ আছিলে, অসমত বন কালচাৰ আছিলে, অসমত চান্দা সংস্কৃতি আছিলে। এই গোটেইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ পৰা নাইকিয়া হৈছে। ডেটছ ৱাই ইনভেষ্টাৰ্ছ আৰ কামিং টু আছাম। গতিকে দিছ ইজ দ্য বিগিনিং, আই বিলিভ। মইতো ভাবোঁ দিছ ইজ দ্য বিগিনিং। মোৰ টু ডু, মোৰ টু গ' উইল ডু।